দিবলৈ লৈছে এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ পুত্ৰৰ আঘাতত মৃত্যুমুখত মাক কৰিমগঞ্জ চিকিৎসালয়ত মৰ্মান্তিক ঘটনা পাখণ্ড পুত্ৰ সঞ্জীৱ সিনহাৰ হাতে নিজ মাতৃক হত্যাৰ অভিযোগ কৰিমগঞ্জ জিলাৰ শ্ৰীভূমি পাথাৰকান্দি সমষ্টিৰ নলুৱা গাঁৱৰ বাসিন্দা ৰাজকুমাৰী সিনহাৰ মৃত্যুত এক চাঞ্চল্য সৃষ্টি হৈছে মাতৃৰ চিকিৎসাৰ বাবে কৰিমগঞ্জ চৰকাৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা পুত্ৰ সঞ্জীৱ সিনহাই চিকিৎসালয়ৰ বিচনাতে নিজৰ মাকক হত্যা কৰিছে বুলি অভিযোগ উঠিছে সূত্ৰৰ তথ্য মতে আজি চিকিৎসকে ৰাজকুমাৰী সিনহাক পৰীক্ষাৰ বাবে ৰক্ত পৰীক্ষা কৰিবলৈ পুত্ৰক নিৰ্দেশ দিছিল কিন্তু আসমুখা পুত্ৰ সঞ্জীৱে অস্বাভাৱিক আচৰণ কৰি মাকৰ গলত চৰ হুচা লগাবলৈ ধৰে ঘটনাৰ পিছতে মাক পুত্ৰ দুয়ো চিকিৎসা শাখাৰ ভিতৰত তীব্ৰ হৈ পৰে আৰু কিছু মুহূৰ্তৰ ভিতৰতে ৰাজকুমাৰী সিনহাই এক নিশ্বাস ত্যাগ কৰে এই দৃশ্য দেখা অন্যান্য ৰোগীৰ আত্মীয় স্বজন আৰু চিকিৎসালয়ত উপস্থিত লোকে তৎক্ষণাত নাৰ্ছ আৰু কৰ্তৃপক্ষক খবৰ দিয়ে খবৰ পোৱাৰ পাছতে শ্ৰীভূমি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ অভিযুক্ত পুত্ৰ সঞ্জীৱ সিনহাক আটক কৰে এই ভয়ংকৰ ঘটনাই সমগ্ৰ কৰিমগঞ্জ জিলাক স্তম্ভিত কৰি তুলিছে মানুহৰ মাজত শোক আৰু ক্ষোভ দুয়োতে বাঢ়ি উঠিছে আৰক্ষী তদন্ত অব্যাহত আজি তো পেশেন্ট কালি এডমিশন হৈ আছে ৰাতি এডমিশন হোৱাৰ পাছত তো ট্ৰিটমেণ্টখিনি পাইছে ইচিজি বিলাক হাৰ্ট টেষ্ট হৈছে নৰ্মেল আছিল তো মৰ্নিঙত ডক্টৰে চাইছে কৈছে যে থাইৰয়েড মেডিচিন খায় কিবা মেডিচিন খায় তো নাম নাজানে আয়ুৰ্বেদিক খায় মেডিচিন তো ছাৰে সোধাৰ পাছত ঠিক আছে ঘৰত যাব নেকি না আজি থাকি যাব না ঘৰত যাম পেশেন্টে কৈছে পেশেন্টের নাম কি আছিল পেশেন্টের নাম রাজকুমারী সিনহা রাজকুমারী সিনহা এজ কিমান আছিল এজ আছিল তেওঁৰ 60 তাৰপিছত তো আমালোকে গোটেইখিনি আমাৰ 18 পেশেন্ট আছিল গোটেইখিনি ৰাউণ্ড হোৱাৰ পাছত চাৰি ইয়াত বহি বাকীবিলাক যিবিলাক ডিসচাৰ্জ হৈছিল সেইবিলাক লিখি আছে তো হঠাৎ মানুহ কেইজনে আহি কৈছে যে পেশেন্টটো পৰি গ'ল বেডৰ পৰা তো আমালোকে দৌৰি পিনে গেলোঁ যোৱাৰ পাছত বিপি পাছ চব চালোঁ বাপি পাছ একো নাই অক্সিজেন লগালোঁ একো নাই আমালোকে ইচিজি আইচিউৰ পৰা বেছি নানি চোৱা ইচিজি হাৰ্ট ৰেটো নাই বন্ধ হৈছে তাৰপিছত বাকী বেলেগ এটেণ্ডেঞ্চ কৰিছে যে মৰ্নিঙত আমালোকে ৰাউণ্ডৰ আগতে পেচেণ্টৰ ল'ৰাজনী মাৰি গৈছে কেনেকৈ মাৰিছিলে থাপ্পৰ মাৰিছে ঘুষি মাৰিছে মানে বহুত মাৰিছে তো মাজনীয়ে বেলেগ মানুহক ফোন কৰি কৰি কৈছে মৰিলে মই ভাল মোৰ ল'ৰাই মাৰিছে এইটোৱেই মানে কাহিনী এতিয়াতো পিএম হ'ব কাৰণ এইটো কজ অফ ডেথটো একো গম পোৱা নাই কাৰণ হাৰ্ট ৰেট আগতে পেচেণ্টৰ পুৰা ভাল ইচিজি ভাল প্ৰেছাৰো নৰ্মেল পালছ নৰ্মেল সব নৰ্মেল আছিল কিন্তু পেচেণ্টটো কেনেকৈ মৰিলে সেইটো মানে গম পোৱাৰ কাৰণে পুলিচৰ ইনফৰমেশ্যন লাগে থ্যাংক ইউ